আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি 2014 চনৰ মানসিক দক্ষতাৰ 31 নম্বৰৰ পৰা আৰম্ভ কৰি যিমান দূৰ কৰিব পৰা যায় মই কৈ দি আছোঁ। 31 নম্বৰত আছে তোমালোকৰ মিৰৰ ইমেজ, তেনেকৈ দাপোনত প্ৰতিফলন হোৱাৰ পিছত এই ইমেজবিলাক কেনেকুৱা হয় তাৰে কুৱেশ্যন। আচ্ছা, তোমালোকে 31 নম্বৰত চাব পাৰিছা যে টুল শব্দটো যে আছে ইয়াত দাপোনত যেতিয়া তোমালোকে মানে বাওঁফালৰ পৰা চাবা সোঁফালৰ পৰা চাবা তেতিয়া তোমালোকৰ কেনেকুৱা হ'ব মই তোমালোকক বুজাই দিছোঁ ৰ'বা। ইয়াক আমি কিদৰে কৰিব পাৰোঁ। ফাইন, এইফালে চাবা TOOL আছে নহয়, এইটোক যেতিয়া তোমালোকে ইফালে দাপোন ৰাখি দিবা তাৰপিছত আমাৰ এলটো এনেকুৱা হ'ব লাগিব, O চেমে চেমে থাকিব আৰু T চেমে থাকিব। একেবাৰে সহজ কৈ দিছে, তাৰমানে এল উল্টা এল OOT হ'ব। উল্টা এল OOT ক'ত আছে ইয়াত লক্ষ্য কৰিব পাৰিছা অপশ্যন নম্বৰ 2। গতিকে অপশ্যন নম্বৰ 2 তোমালোকৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ আছে তোমালোকৰ 32। 32ত কি আছে ষ্টাৰ আছে আৰু ষ্টাৰক যেতিয়া তোমালোকে প্ৰতিফলন কৰাবা তেতিয়া কি হ'ব। আচ্ছা, ইয়াত তোমালোকে চাইছা প্লাছটো তোমালোকৰ বাওঁফালে আছে, এতিয়া আমাৰ হ'ব লাগিব কি সোঁফালে, প্লাছটো হ'ব লাগিব সোঁফালে। আচ্ছা নহয়, ইয়াত প্লাছটো য'ত আছে সোঁফালে হ'ব লাগিব। ফাইন, তেনেহ'লে প্লাছ ক'ত আছে ইয়াত তোমালোকে লক্ষ্য কৰিছা প্লাছটো ইফালে আছে, তেনে এইটো হোৱাৰ আমাৰ চান্স আছে। আৰু এছটো উল্টা হৈ গৈছে, ইয়াতো এছ উল্টা আছে। ফাইন, বি উল্টা আছেনে, বি কিন্তু ইয়াত উল্টা নাই, গতিকে এইটো অপশ্যন আমাৰ নহ'ব। তেনেহ'লে বি উল্টা থকা অপশ্যন আমাৰ কোনটো আছে এইটো আছে, চাইছা। তাৰপিছত এছ উল্টা ঠিকে আছে, প্লাছ ইফালে ঠিকে আছে, তাৰপিছত আৰু এইটো যি যেনেকৈ আছে তেনেকৈ, তাৰমানে আমাৰ অপশ্যন নম্বৰ 1টোৰ ৰাইট এনচাৰ। ফাইন, এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 33লৈকে। আচ্ছা, CQ5 ইয়াক যদি আমি উল্টা কৰোঁ তেন্তে উল্টা 5 হ'ব। উল্টা 5টো মই তোমালোকক দেখাই দিছোঁ ৰ'বা। 5 সাধাৰণতে আমি এনেকৈ লিখোঁ, তেনেহ'লে তোমালোকক লিখিব লাগিব কেনেকৈ, এনেকৈ দি এনেকা 5। কিউটো কেনেকুৱা হ'ব লাগিব, কিউটো নিশ্চয় এনেকুৱা আছে নহয়, এনেকুৱা দিছে, গতিকে তোমালোকৰ এই ছেইম হ'ব কিন্তু কাটাটো ইফালে হ'ব লাগিব। আৰু চিটো তোমালোকৰ এনেকুৱা আছে, এই এনেকুৱা হ'ব লাগিব। তেনেহ'লে ফাৰ্ষ্টতে হ'ব আমাৰ 5ৰ উল্টা, 5ৰ উল্টা ক'ত আছে এইটো অপশ্যন নম্বৰ 3 তোমালোকে চাইছা, 5ৰ উল্টা কিউ উল্টা চিও উল্টা, গতিকে অপশ্যন নম্বৰ 3 আমাৰ ৰাইট এনচাৰ। নেক্সট 34তনো কি আছে, 34ত তোমালোকৰ আছে ছবিৰ উল্টা, গতিকে স্কুৱাৰ যিটো আছে দাপোনৰ সন্মুখত আছে নহয়, গতিকে দাপোনৰ সন্মুখত স্কুৱাৰ যিটো হ'ব সেইটো আমাৰ হোৱাৰ চান্স। আৰু ইফালে মানে ট্ৰাইংগল, গতিকে এইটোৱে ৰাইট এনচাৰ তোমালোকৰ, একেবাৰে সহজ এইটো। নেক্সট তোমালোকৰ 35টোত কি দিছে, 35ত এনেকুৱা দিছে, এই দাগটো ইফালে আছে। ফাইন, গতিকে তাৰ উল্টা হ'ব লাগিব, এই উল্টা হৈছে। ফাইন, এতিয়া এইটো ইফালে আছে, গতিকে আমাৰ এইটো ইফালে থাকিব লাগিব, গতিকে 1 নম্বৰটোৱে ৰাইট অপশ্যন। নেক্সট তোমালোকৰ আহিছে কি পেপাৰ কাটিং। আচ্ছা, পেপাৰ কাটিংবিলাক অলপ মানে হেৰি হয়, একচুৱেলি পেপাৰ কাট কৰি তোমালোকক দেখাব লাগিছিল কিন্তু নেদেখাই, চাওঁ মই চেষ্টা এটা কৰি চাইছোঁ পেপাৰ কাট নকৰাকৈ কেনেকৈ কৰিব পৰা যায়। ফাইন, 36ত আছে তোমালোকৰ ফাৰ্ষ্টতে তোমালোকৰ এটা পেপাৰ লৈছে ৰ'বা, এই স্কুৱাৰ পেপাৰ লোৱা হৈছে। ফাইন, স্কুৱাৰ পেপাৰ লৈ তাক ভাঁজ কৰিছে কোনফালে, ডায়েগনেলি ভাঁজ কৰিছে, তাৰমানে এনেকৈ ভাঁজ কৰা হৈছে। ভাঁজ কৰাৰ পিছত আমাৰ এইখিনি নোহোৱা হৈ গ'ল। আচ্ছা, এইবাৰ কি কৰিছে ন, আকৌ এবাৰ ভাঁজ কৰিছে কোনফালে, এইফালে। অ'কে, এই এনেকৈ ভাঁজ কৰিছে, তাৰমানে এইখিনি আমাৰ নোহোৱা হৈ গ'ল। ফাইন, এইবাৰ কাটাকাটি কৰিছে হয়তো, য়েছ। এতিয়া তোমালোকৰ মাজত কাটিছে আৰু তোমালোকৰ ছাইডত ফুটা দিছে। আচ্ছা, ইফালে ফুটা আৰু ইফালে কাটা। তেনেহ'লে যেতিয়া ফাৰ্ষ্ট তোমালোকে খুলিবা, ফাৰ্ষ্ট আমি খুলিলে এনেকুৱা হ'ব, এইটো এনেকুৱা হৈ গ'ল। ফাইন, এই ফুটাটো ইয়াত গুচি গ'ল, এইটো ফুটা এতিয়াকৈ গুচি গ'ল। এতিয়া গোটেইখিনি যেতিয়া তোমালোকে খুলিবা
তেতিয়া নিশ্চয় এনেকা হৈ যোৱাৰ পিছত এই গ'লটো কমপ্লিট হ'ব আৰু ইয়াত এটা ফুটা হ'ব ইয়াত এটা ফুটা হ'ব তেনেহ'লে এনেকা ছবি ক'ত আছে আমাৰ আমি চাওঁ বাৰু মাজৰ কিন্তু দাগটো নহ'ব কিন্তু তোমালোকে চাইছে এই দাগবিলাক নোহোৱা হ'ব তেনেহ'লে এনেকা অপশ্যন ক'ত আছে এনেকুৱা অপশ্যন আমাৰ 1 নম্বৰতে আছে গতিকে 1 নম্বৰটো হ'ব আমাৰ ৰাইট অপশ্যন তোমালোকে চাইছা নেক্সট তোমালোকৰ 37 যে আছে 37টো আমি কিদৰে কৰিব পাৰোঁ ঠিক একেই ষ্টাইলত তোমালোকৰ এটা পেপাৰ লোৱা হৈছে পেপাৰ লৈ মাঝামাঝি ভাঁজ কৰি দিছে এইবাৰ কিন্তু ডায়গনালি নহয় মাঝামাঝি ভাঁজ কৰিছে এনেকুৱা পেপাৰ লোৱাৰ পিছত এনেকৈ ভাঁজ দিছে ভাঁজ দিয়াৰ পিছত এইখিনি নোহোৱা হৈ গ'ল মানে ওপৰ ফালে ভাঁজ কৰা হৈছে তাৰপিছত কৰিছে কি আকৌ মাজত এবাৰ ভাঁজ কৰিছে ওকে এই এনেকৈ ভাঁজ কৰিছে গ'ল তাৰমানে এইটো তাৰপিছত কেনেকৈ ভাঁজ কৰা হ'ল তাৰপিছত ট্ৰায়াঙ্গুলাৰ শেপত ভাঁজ কৰিছে এতিয়া ডায়গনালি ভাঁজ কৰিছে আই সি তেনেহ'লে এনেকৈ ভাঁজ কৰিছে গান তাৰপিছত কৰিছে কি তোমালোকৰ এবাৰ কোৱেশ্চন হিচাপে মই কৰি দি আছোঁ আচ্ছা ইয়াত এটা ক্ৰছ তাৰপিছত মাজত এটা ফুটা ফাইন অলপ কমপ্লিকেটেড কৰিছে এইটো কৰিব দিয়ে মাজত এইটো এটা তোমালোকৰ এৰ' মাৰ্ক দিয়া আছে তাৰপিছত কি দি আছে এৰ' মাৰ্কৰ পিছত লাষ্টত এটা ফুটা এইটো কিহৰ ফুটা কাটা আচ্ছা ইয়াত এটা ফুটা আৰু ইয়াত অলপ কাটা ঠিক আছে এবাৰ আমি খুলি চাওঁ খুলিলে কেনেকা হ'ব ৰবা ফাৰ্ষ্টতে তোমালোকৰ এনেকা হ'ব এনেকা হ'লে এনেকে কাটি গ'ল এই চিধা হ'ব কিন্তু এইটো কাটি গ'ল তেনেহ'লে এই ফুটাটো ইয়ালৈ গুচি গ'ল আৰু ইয়াত এটা কাটা হ'ল তাৰপিছত আমাৰ এনেকা খুলিবলগীয়া হ'ব এনেকা খুলিলে তোমালোকৰ কেনেকা হ'ব ইয়াৰ জাষ্ট অপজিটটো হ'ব তাৰমানে ইয়াত এৰ' মাৰ্ক ইয়াতো এৰ' মাৰ্ক তাৰপিছত ইয়াত আচ্ছা এইবাৰ কিন্তু ফুটা ইয়াত হ'ব ফাইন তাৰপিছত গোটেইখিনি খোলাৰ লগে লগে আমাৰ এনেকা হৈ যাব যে এৰ' মাৰ্কটো ইয়াৰ এৰ' মাৰ্ক একেধৰণে হ'ব আৰু ইয়াৰ এৰ' মাৰ্ক এই ধৰণে হ'ব আচলতে আমি যিকোনো এটা লক্ষণ চাইয়ে ঠিকমতে আমি কৰিব পাৰিম গতিকে এনেকা অপশ্যন আমাৰ ক'ত আছে ৰবা এইখিনি মুছি দিছোঁ সববিলাক জাষ্ট এইখিনি অপশ্যন তোমালোকে চালে তোমালোকে পাই যাবা ফাইন এইখিনি অপশ্যন ক'ত ন আছে তোমালোকৰ 1 নম্বৰত আছে ভেৰি গুড তেনেহ'লে তোমালোকৰ হ'ব এইটো 1 নম্বৰ নহয় দেই 1 নম্বৰ হ'ব নোৱাৰে তেনেহ'লে কোনটো হ'ব আমাৰ 2 নম্বৰটো ৰাইট অপশ্যন 2 নম্বৰটো হ'ব তোমালোকৰ ৰাইট অপশ্যন এইটো চাবা এইবাৰ চোৱা 38 নো কি আছে তোমালোকৰ আকৌ পেপাৰ ভাঁজ খুব বেলেগ ষ্টাইলত কৰা হৈছে ৰবা এইখিনি মই তোমালোকক প্ৰেক্টিকেলি কৰাই দেখাবলৈ চেষ্টা কৰিছোঁ ৰবা এইটো মুছি দিছোঁ ফাৰ্ষ্ট এটা স্কুৱেৰ লোৱা হৈছে স্কুৱেৰ পেপাৰ মানে স্কুৱেৰ পেপাৰ লোৱাৰ পিছত তোমালোকক কৰিছে কি মাঝামাঝি ভাঁজ কৰিছে ডায়গনালি ভাঁজ কৰিছে তাৰমানে এনেকৈ ভাঁজ কৰিছে ভাঁজ কৰাৰ পিছত আমাৰ এনেকা কণ্ডিশ্যন হৈ গ'ল হোৱাৰ পিছত আকৌ কৰিছে কি এই ভাঁজটো কেনেকৈ দিছে ৰবা ইফালে ভাঁজ কৰিছে এনেকৈ ভাঁজ কৰিছে মানে কোনোবাত নহয় তোমালোকক অলপ কমপ্লিকেটেড কৰি দিছে এইফালে ভাঁজ কৰাৰ পিছত কি কৰিলে আকৌ তোমালোকৰ স্কুৱেৰ মডেল বনালে আই সি স্কুৱেৰ মডেল বনালে
মানে ইয়াত ভাঁজ কৰিছে, ইয়াত ভাঁজ কৰিছে আৰু ইয়াতো ভাঁজ কৰিছে। ফাইন। এইবাৰ ভাঁজ কৰাৰ পিছত কৰিলে কি তোমালোকৰ তিনি ঠাইত ফুটা কৰিলে, তিনি ঠাইত ফুটা কৰা হ'ল। ইয়াত এটা ফুটা, ইয়াত এটা ফুটা আৰু ইয়াত এটা ফুটা কৰিছে। ৰ'বা, ইয়াত এটা ফুটা কৰিছে। এইবাৰ তোমালোকে ভাঁজ খোলা। ভাঁজ কৰিলে কোনটো পাবা? নিশ্চয়কৈ আমি পাম যিমান জেংগ বেংগ আছে ইয়াত। গতিকে সববিলাক তোমালোকৰ অপশ্যন হ'ব তোমালোকৰ এইটো। অপশ্যন হ'ব অপশ্যন নম্বৰ 2। তোমালোকে অপশ্যন নম্বৰ 2টো পাই যাবা। ফাইন। এইটো কাম তোমালোকে প্ৰেক্টিকেলি কৰিবলৈ চেষ্টা কৰিবা, তোমালোকৰ কনচেপ্ট আৰু বেছি ক্লিয়াৰ হ'ব। আচ্ছা, এইটোত কৰিছে কি তোমালোকৰ মাজে এনেকৈ ভাঁজ কৰিছে, এনেকৈ ভাঁজ কৰিলে নহয়। আচ্ছা, এইটো ইয়াতে দেখাবলৈ চেষ্টা কৰিছোঁ ৰ'বা। ভাঁজ কৰিলে, তাৰপিছত আকৌ ভাঁজ কৰিলে ক'ত? ইয়াতে ভাঁজ কৰি দিলে। ৰ'বা, ইয়াতে ভাঁজ কৰি দিছে। ভাঁজ কৰি দিয়াৰ পিছতনো কি কৰিলে তোমালোকক? দিয়াৰ পিছত এই ইয়াতে কিবা এটা, ৰ'বা ডাঙৰকৈ কৰি দিছোঁ মই, ইয়াত সঠিক নহ'ব বস্তুটো। ৰ'বা, ইয়াতে কৰি দিছোঁ। ইয়াত তোমালোকৰ ডাঙৰ স্কুৱেৰ কাগজ এখিলা লোৱা হৈছে। লোৱাৰ পিছত তোমালোকৰ ওপৰৰ পৰা তললৈ ভাঁজ কৰি দিয়া হৈছে, মানে এনেকৈ ভাঁজ কৰি দিয়াৰ পিছত আকৌ কি কৰিলেনো? এইফালে ভাঁজ কৰিলে, মানে এইটো গুচি গ'লগৈ। গুচি যোৱাৰ পিছত ইয়াত তেনেকৈ কিবা এটা, ইয়াতে তোমালোকৰ এনেকুৱা দিছে। সঠিক হৈছে নহয় মই চাইছোঁ। তাৰপিছত ধৰি লোৱা এনেকুৱাই, আৰু লগতে তোমালোকক কাটি দিছে ইয়াত কাটি দিছে পেপাৰখিলা। এইবাৰ আমি ভাঁজ খুলিম ৰ'বা। ভাঁজ খুলিলে আমাৰ কেনেকুৱা অৱস্থা হ'ব? এইটো চিধা ইফালে আহিবলৈ দিয়া, এনেকুৱা হ'ল আৰু এনেকুৱা ফুটা হ'ল। অ'কে, তাৰমানে ছেইম কণ্ডিশ্যন দুয়োফালে হ'ব আমাৰ, চাৰিওফালে। গতিকে ইয়াতো যোৱাৰ পিছত এনেকুৱা হ'ব, এনেকুৱা হ'ব, আৰু লগতে ইয়াত হ'ব তোমালোকৰ এটা গ'ল। এইটো গ'ল আছিল নে তোমালোকৰ স্কুৱাৰ আছিল? এনেকুৱা হ'ব। ফাইন। এতিয়া তোমালোকে ইয়াৰ লগত ৰিজাই অপশ্যনকেইটা তোমালোকে চাব পাৰা, যিটো অপশ্যনৰ লগত মিল আছে সেইটো দি দিলে হ'ল। ফাইন। এইটো ক'ত হ'ব তেনেহ'লে আমাৰ? এক মিনিট ৰ'বা, মই কৈ দিছোঁ। আমালোকৰ অপশ্যন হ'ব এইটো 3 অপশ্যন। চাইছা, ইয়াৰ লগত 3টো মিল আছে, গতিকে এইটো হ'ব আমাৰ ৰাইট অপশ্যন। গ'ল নহয়? গ'ল। এতিয়া লাষ্টত তোমালোকৰ 40 নম্বৰটো মই কৈ দিছোঁ, কৈ দি ভিডিঅ'টো চেছ কৰিছোঁ। 40 তোমালোকৰ কৰিছে ত্ৰিভুজ এটা লোৱা হৈছে। কাগজ এখিলাৰ পৰা তোমালোকৰ ত্ৰিভুজ মডেলৰ কাগজ লোৱা হৈছে, লৈ তাক কাটাকাটি কৰা হৈছে। ৰ'বা, মই কৈ দিছোঁ। তোমালোকে ত্ৰিভুজ মডেলৰ এটা কাগজ ল'বা, এনেকা ত্ৰিভুজ আকৃতিৰ কাগজ লোৱাৰ পিছত তাক কৰা হ'ল কি, ওপৰৰ পৰা ভাঁজ কৰি দিয়া হ'ল। এনেকৈ ভাঁজ কৰি দিয়া হ'ল, মানে এইটো গুচি গ'লগৈ তোমালোকৰ। এইটো গুচি গ'ল। যোৱাৰ পিছত এইবাৰ তোমালোকক কি দিছে? আকৌ ইফালে ভাঁজ কৰি দিছে, এনেকুৱা ভাঁজ কৰি দিছে। ফাইন। এনেকুৱা ভাঁজ কৰি দিয়াৰ পিছতনো কি কৰিলে কামটো? ইয়াৰ পিছৰ কামটো হ'ল এটা ফুটা আৰু তোমালোকৰ মাথাত কাটি দিয়া, মানে মাজতে কাটি দিয়া। ফাইন। ইয়াত এটা ফুটা দিছে আৰু ইয়াত এনেকৈ কাটি দিছে। ফাইন। এতিয়া আমি ফাৰ্ষ্ট খুলি ল'ম যেতিয়া, তেতিয়া নিশ্চয় এনেকুৱা হ'ব। ইয়াত ফুটা হ'ব আৰু ইয়াত কাটা হ'ব। ফাইন। এতিয়া এইটো এনেকুৱা আছিল নহয়, এই ভাঁজটো যেতিয়া তোমালোকে খুলিবা, নিশ্চয় ইয়াত তোমালোকে এইটো আমাৰ কমপ্লিট হ'ব। ইয়াত কমপ্লিট হোৱাৰ পিছত কিন্তু ফুটাবিলাক আৰু ইয়াত লগ নাপায়। ফুটাবিলাক
লগ নাপায় তাৰমানে আমাৰ কোনটো হ'ব নিশ্চয় অপশ্যন নম্বৰ 4 চাইছা এটোৰ লগত কাৰ মিল আছে এই অপশ্যন নম্বৰ 4 ৰ লগত মিল আছে গতি এটো হ'ব তোমালোকৰ ৰাইট আনসাৰ আশা কৰিছো তোমালোকে ভিডিওখিনি বুজিব পাৰিছা যদি পাৰা নাই কমেন্টত জনাবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকৰ কিবা এডিশনাল ইনপুট লাগে আৰু কিবা যদি তোমালোকৰ পাৰ্সোনাল কিবা প্ৰবলেম থাকে তোমালোকৰ এইবিলাক সলভ কৰোতে তোমালোকে কমেন্টত মোক জনাব পাৰা আৰু সেই হিচাপে মই তোমালোকৰ ভিডিও বনাই দিবলৈ চেষ্টা কৰিম চোৱাৰ কাৰণে ধন্যবাদ